হাজোত ভয়ংকৰ পথ দুৰ্ঘটনা, চিতাতে নিহত 2 মটৰচাইকেল আৰোহী। হাজোৰ শক্তিবৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। বৰপেটা অভিমুখী কবিৰ নামৰ এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ মটৰচাইকেলৰ। দুৰ্ঘটনাত নিহত যুৱক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AS14S5510, আনহাতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS15AC0891। দুৰ্ঘটনাত নিহত 2 যুৱক বৰক্ষেত্ৰীৰ নপাৰা পামৰ সানিদুল ইছলাম আৰু জাহিৰ আলী বুলি জানিব পৰা গৈছে। হয়, কিছু সময় পূৰ্বে আমাৰ হাজো শাক্তিবৰী যিটো আমাৰ পেট্ৰল পাম্প আছে, যিটো টাৰ্ণিং আছে, সেই টাৰ্ণিংটোতে বাইক এখনত 2জন ল'ৰা আহি আছিল। আমি সোধপোছ কৰি গম পোৱা মতে ল'ৰা দুজনৰ ঘৰ আমাৰ ৰামদিয়া মিলপাৰাৰ চৰৰ বুলি আমি গম পাইছোঁ। ইতিমধ্যে কিমান সত্য আমি গম পোৱা নাই। লগে লগ স্পট ডেড হৈছে। বাছ এখনৰ লগত মুখামুখি সংঘৰ্ষ কৰা বুলি আমি জানিব পাৰিছোঁ। তেওঁলোক নলবাৰী ছাইডৰ পৰা অহা বুলি গম পাইছোঁ, আৰু বাছখন আপোনাৰ গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ আছিলে। আমি লগে লগ হাজো আৰক্ষী থানাৰ আমি খবৰ দিছোঁ, আৰু এতিয়া আৰক্ষী থানাৰ আৰক্ষী জোৱানসকল আহি পেলাই এই বডি দুটা তেওঁলোকে লৈ গৈছে। থিতাতে নিহত হৈছে। একদম অৱস্থা বেয়া, একদম ভয়ংকৰ দুৰ্ঘটনা, মুখামুখি সংঘৰ্ষ। আমি সুধি পেলাই যে 2-এজন মানুহে দেখিছিলে বাইকৰ স্পীডটো থকা বুলি আমাক জনাইছে। তীব্ৰ বেগত আহিছে, একদম খুন্দা মাৰি পেলাই মানে বাছখনৰ চকাৰ তলত সোমাই গৈছে 2জন। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, ট্ৰেণ্ড 29।